আজি ৰাজনীতিৰ আশে-পাশে থকা মানুহৰো অভাৱ নাই কোনোবাই নহয় কোনোবাই কাৰোবাৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে ক'ৰবাত প্ৰয়াস নকৰা নহয় যে যিদৰে আমি থলগিৰি খিলঞ্জীয়া ছোৱালীজনীৰ ক্ষেত্ৰত আন্দোলন কৰোঁতে কোনোবাই নহয় কোনোবাই সুযোগ সন্ধান কৰি আছিল ঠিক সেইদৰে বটদ্ৰৱা কাণ্ডতো কোনোবাই নহয় কোনোবাই সুযোগ সন্ধান নকৰা নহয় কিন্তু মই এটা আজি এই মঞ্চৰ পৰা এটা বাৰ্তা দি দিব বিচাৰিছোঁ যে উজনি অসমত সাম্প্ৰদায়িক কথা বতৰা জনগোষ্ঠীয় সংকীৰ্ণ চিন্তা চেতনা ধৰ্মীয় উন্মাদনা এই ধৰণৰ কোনো পৰিৱেশ বিৰাজ কৰা নাই কিন্তু উজনি অসমৰ ৰাইজ অসমৰ কৃষি অসমৰ ভূমি অসমৰ বজাৰ অসমৰ পথাৰ তাক লৈ ব্যস্ত হৈ আছে আৰু সেই অধিকাৰৰ কাৰণে সংগ্ৰাম অনাগত দিনতো অব্যাহত থাকিব নিশ্চয় কমল কুমাৰ মেধিৰ ওচৰলৈ আহিছোঁ কমল কুমাৰ মেধি বিশেষকৈ এই বিষয়টোৱে শেহতীয়াকৈ এক বিতৰ্কৰ সৃষ্টি কৰিছে আৰু বিষয়টোৱে বৰপেটা বা এই ধুবুৰী বা গোৱালপাৰা এনেকুৱা অঞ্চলত কিন্তু বিশেষকৈ গোচৰো তৰা হৈছে যে এনেকুৱা ধৰণৰ প্ৰতিবাদ কিয় হৈছে যে এই মিয়াসকলক শিৱসাগৰ বা অসম উজনি অসম এৰিবলৈ যিটো তেওঁলোকে হুংকাৰ দিছে সেই হুংকাৰটো কিমান যুক্তিসংগত বুলি আপুনি ভাবে প্ৰথম কথাটো হ'ল অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মাটি আৰু সম্পদৰ ওপৰত অধিকাৰ প্ৰতিষ্ঠাৰ গতি বিষয় এই বিষয়টো আজি নহয় স্বাধীনতাৰ আগৰ পৰা এই বিষয়টো লৈ প্ৰথমতে ব্ৰিটিছৰ লগত সংঘাত হৈছিলে তাৰপিছত স্বাধীনোত্তৰ কালত স্বাধীন দেশৰ চৰকাৰৰ লগত বাৰে বাৰে সংঘাত হৈছে কিন্তু আটাইতকৈ আশ্চৰ্যকৰ কথাটো হ'ল যিটো সম্পদৰ ওপৰত অধিকাৰ যিটো বসন্ত গগৈ কৈ আছে অসমৰ সম্পদৰ ওপৰত অধিকাৰ প্ৰতিষ্ঠাৰ সম্পদৰ গোটেই অধিকাৰটো কেন্দ্ৰীভূত কৰাৰ গোটেই প্ৰক্ৰিয়াটো ব্ৰিটিছৰ দিনতে আৰম্ভ হৈছিলে ব্ৰিটিছে প্ৰণয়ন কৰা আইনবিলাকে পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰসমূহে তাক কণ্টিনিউ কৰি আছিলে কিন্তু আপোনালোকে জানে যে এতিয়া বিজেপি চৰকাৰে সেই আগৰ আইন কানুনবিলাকৰ সংশোধনীৰ প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছে আৰু খিলঞ্জীয়া মানুহৰ অধিকাৰৰ প্ৰসংগটো বিজেপি দল আৰু বিজেপি চৰকাৰে বহুত ধুনীয়াকৈ এতিয়া তুলি ধৰিছে এটা কথা কনফাৰ্ম যে অসমৰ প্ৰব্ৰজনৰ এই গোটেই ইতিহাসটো যদি আপুনি চায় স্বাধীনতাৰ আগতে মানে যেতিয়াৰ পৰা বিশেষকৈ তেতিয়া অবিভক্ত ভাৰতবৰ্ষ অসম বুলি ক'লে তেতিয়া আমাৰ শ্ৰীহট্ট যিখন আমাৰ চিলেট জিলাখনো অসমত আছিলে এই গোটেই বৃহত্তৰ যেতিয়া অসমখন আছিলে স্বাধীনতাৰ আগৰ তেতিয়াও আপোনালোকে যদি চায় ছাৰ সৈয়দ সাদুল্লাৰ দিনৰ পৰা অসমৰ ৰাজনীতি বাৰে বাৰে উত্তাল হৈছে বিদেশী অনুপ্ৰৱেশকাৰীক লৈ প্ৰব্ৰজনকাৰীৰ ইছ্যুটো লৈয়ে গোপীনাথ বৰদলৈ তেতিয়া কংগ্ৰেছৰ নেতা আৰু ছাৰ সৈয়দ সাদুল্লা মুছলিম লীগৰ নেতা তেওঁলোকৰ মাজত বাৰে বাৰে সংঘাত হৈছিলে আনকি এতিয়া মানে কালি মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যিটো সদনত যিটো কথা বাৰে বাৰে কৈছে যে মই কোৱা কথাখিনি মোৰ কথা নহয় মই কোৱাৰ আগতে গোপীনাথ বৰদলৈ ডাঙৰীয়া এই কথা কৈ থৈ গৈছে গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ লগত মুছলিম লীগৰ যিটো সংঘাত আছিলে সেই সময়ত এনেকুৱা আছিলে যে অসমৰ প্ৰব্ৰজিত যিসকল মুছলমান তেওঁলোক মুছলিম লীগৰ লগত আছিলে আৰু অসমৰ যিখিনি খিলঞ্জীয়া সাধাৰণ বাকী অন্যান্য হিন্দু এইখিনি আছিলে কংগ্ৰেছৰ লগত আটাইতকৈ জাতীয়তাবাদী ষ্টেণ্ড সেই সময়ত এনেকুৱা হৈছিলে যে কংগ্ৰেছে গোপীনাথ বৰদলৈ লৈছিলে আপুনি আচৰিত হ'ব যে মুছলিম লীগে সেই সময়ত আমি যদি ইতিহাস গাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ কম সময়ত সামৰিব নোৱাৰিম মোৰ প্ৰশ্নটোৱে আহিলে বহুত ক্ষেত্ৰত কিমান দূৰ যুক্তিসংগত এনেকৈ মিয়াক উজনি অসমৰ পৰা যাবলৈ কোৱাটো কিমান যুক্তিসংগত বুলি আপুনি ভাবে নাই এখন জিলাৰ পৰা এখন জিলালৈ যোৱা কালিৰ পৰা এই প্ৰসংগ ওলাই আছে এই কথাটোক লৈ আইনগতভাৱে কোনো আপত্তি নাই কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈ আছে যে এই যিটো আগ্ৰাসী মনোভাৱ উজনি অসমৰ মানুহে যদি নিবিচাৰে উজনিৰ মানুহে যদি বিচৰা নাই যে তাত মিয়া আগ্ৰাসনটো নামনি অসমৰ দৰে প্ৰসাৰিত হওক তেনেহ'লে আপোনালোক তালৈ কিয় যায় কালি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈ আছে আৰু সংখ্যালঘু বিধায়কসকলে কৈছে আমি যামেই আনকি দেৱব্ৰত শইকীয়া তেখেত নাজিৰাৰ বিধায়ক তেওঁ কৈছে আমাৰ মানুহ মানে যাবই এই যাবই আপত্তিটো হ'ল কি যাব পাৰে আপুনি যে কৈছে যাব নোৱাৰে নহয় ইখন আমাৰ ভাৰতীয় নাগৰিক ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ যাব পাৰে আমাৰ ভাৰতীয় নাগৰিক অসমত বসবাস কৰা ইখন জিলাৰ পৰা ইখন জিলালৈ যাব পাৰে কিন্তু যামেই এই যে যামেই আমি কৰিমেই এই যিটো আগ্ৰাসী ৰূপৰ কাৰণে আজি মই নামনি অসমৰ মানুহ আজি নামনি অসমৰ মানুহখিনি যিখিনি খিলঞ্জীয়া মানুহ
আজি হয়তো বসন্ত গগৈহঁতৰ কাৰণে পৃষ্ঠভূমিটো তাত বেলেগ, কিন্তু আমাৰ নামনি অসমৰ কাৰণে আকৌ পৃষ্ঠভূমিটো বেলেগ। আমি নামনি অসমৰ মানুহখিনি সদায় এটা শংকাত থাকিবলগীয়া হয়। এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে এই আগ্ৰাসী স্বভাৱৰ কাৰণে। আজি যদি বসন্ত গগৈ বা এই যে 30টা সংগঠন বা অন্যান্য যিসকল নাগৰিক উজনি অসমৰ, তেওঁলোকে যদি নামনি অসমৰ মানুহৰ আমাৰ যিটো দুৰৱস্থা, আমাৰ যিটো এই আগ্ৰাসী মিয়াৰ আগ্ৰাসী, মানে যি বুলিয়ে কয়, মিয়া বুলি কয়, অভিভাৱী মুছলমান বুলি কয়, প্ৰব্ৰজনকাৰী বুলি কয়, যি বুলিয়ে নকওক, তেওঁলোকৰ এই আগ্ৰাসী ৰূপটোত আমি যি ধৰণে আজি আক্ৰান্ত হ'বলগীয়া হৈছে, আমি জাতি মাটি ভেটি ক্ষেত্ৰত যে আমাৰ যিটো এটা শংকা আহি গৈছে, এই কথাটো কিন্তু যদিহে উজনিলৈ এইটো বিয়পিবলৈ দিয়া হয়, তেনেহ'লে এদিন বাকী কথাবিলাক বাদ এইটোৱে ছাবজেক্ট হৈ যাব। আমাৰ যেনেকৈ নামনি অসমৰ মানুহে এই মিয়াৰ ইছ্যুটোলৈ বহুত বেছি স্পৰ্শকাতৰ সংবেদনশীল হৈ থাকে, উজনি অসমৰ মানুহো আৰু অনাগত কেইবছৰ মানতে এইটো বাধ্য হ'ব। এই কথাটোকে বাৰে বাৰে মুখ্যমন্ত্ৰীগৰাকীয়েও কৈ আছে যে যদি উজনিৰ মানুহে বিচৰা নাই, তেনেহ'লে আপোনালোকে কিয় যাব তালে? নাযাব, কি কাৰণে যাব আপোনালোকে? আৰু এই যিটো গুৰুতৰ সমস্যা, এই সমস্যাটো মই আপোনাক কৈ আছিলোঁ যে ছাদুল্লাই সেই সময়ত মাটি দি ছাদুল্লাই তেওঁলোকক মাটি দি বহুৱাইছিলে। 1941 চনত পুনৰ গোপীনাথ বৰদলৈ যেতিয়া 11 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে, লগে লগে উচ্ছেদৰ নটিচ দিছিলে। আজি যে বহুতে ইতিহাস যে আপুনি ক'বলৈ মানা কৰিছে, তথাপি মই কৈছোঁ দাদা, ইতিহাসটো এইকাৰণে জনা দৰকাৰ। আজি হিমন্ত বিশ্ব শৰ্মা ভাবিছে যে তেওঁৱে প্ৰথম এই কামটো কৰিছে, নহয়। কংগ্ৰেছৰ সেই সময়ৰ স্বাধীনতাৰ আগত এতিয়া প্ৰধানমন্ত্ৰী বুলি কৈছিলে গোপীনাথ বৰদলৈয়েও 41 চনত উচ্ছেদৰ নটিচ দিছিলে। কাক উচ্ছেদৰ নটিচ দিছিলে? যিবিলাক প্ৰফেশ্যনেল গ্ৰেজিং ৰিজাৰ্ভত ছাৰ সৈয়দ ছাদুল্লাই মুখ্যমন্ত্ৰীত্বৰ কালত এই প্ৰব্ৰজনকাৰীসকলক মাটিৰ অধিকাৰ দিছিলে, তেওঁলোকক বহুৱাইছিলে, তেওঁলোকক ভূমিৰ অধিকাৰ দিছিলে। এই গোটেই কথাটোৰ উচ্ছেদৰ নটিচ দিছিলে, আনকি উচ্ছেদ কৰিছিলে। আৰু এই এতিয়া মুছলিম লীগে এখন কমিটি কৰিছিলে, যাৰ সভাপতি আছিল ভাসানী, বিখ্যাত নেতা ভাসানী। এই সময়ত ভাসানীৰ নেতৃত্বত ইমান ডাঙৰ আন্দোলন হৈছিল, তেতিয়া উচ্ছেদ বিৰোধী ডাঙৰ আন্দোলন হৈছিল। পুলিচৰ গুলীত এবাৰ 12জনকে প্ৰব্ৰজনকাৰী নিহত হ'বলগীয়া হৈছিলে। এনেকুৱা সাংঘাতিক ধৰণৰ সংঘাতৰ পিছতো গোপীনাথ বৰদলৈ কিন্তু কঠোৰ হৈ আছিলে যে কোনো পৰিস্থিতিতে প্ৰব্ৰজনকাৰীক আমি এই চৰণীয়া পথাৰবিলাকত আমি তেওঁলোকক বহিবলৈ নিদিওঁ। আজি কংগ্ৰেছে তেওঁলোকে নিজে নিজৰ ইতিহাস পাহৰিছে। আজি কংগ্ৰেছৰ লগত মুছলমান প্ৰব্ৰজিত এই মুছলমানৰ অংশটো কেনেকৈ আহিলে? এটা বাক্যত মই 1 মিনিটত কৈছোঁ। যেতিয়া গোপীনাথ বৰদলৈ বাৰে বাৰে যুঁজ-বাগৰ হ'ল, তাৰপিছত স্বাধীনতা, আমি ভাৰতে স্বাধীনতা পালোঁ। স্বাধীনতা পোৱাৰ পিছত আমাৰ শ্ৰীহট্ট জিলাখন পূব পাকিস্তানলৈ গুচি গ'ল। আমাৰ গোটেই যিখিনি মুছলিম লীগৰ নেতা তেওঁলোক পূব পাকিস্তানলৈ গুচি গ'ল, আৰু বৃহৎ মুছলমানৰ এটা বৃহৎ অংশ পূব পাকিস্তানলৈ গুচি গ'ল। তেতিয়া আমি অলপ সকাহ পালোঁ। তেতিয়া সকাহ পোৱাৰ পিছতো কিন্তু এই শংকাটো যিহেতু আছিলে, যিটো শংকা আজি আমি কৰি আছোঁ, একেটা শংকা গোপীনাথ বৰদলৈ ডাঙৰীয়াই কৰিছিলে। আৰু সেইকাৰণে গোপীনাথ বৰদলৈয়ে কেন্দ্ৰীয় নেতৃত্বক হেঁচা দি 1950 চনত এখন আইন কৰিছিলে, ইমিগ্ৰেণ্টছ ইম্পালছন ফ্ৰম আছাম এক্ট 1950। এই এক্টখন যেতিয়া গোপীনাথ বৰদলৈয়ে মানে কেন্দ্ৰক হেঁচা দি কৰিলে, তাৰপিছত অসমত বসবাস কৰা প্ৰব্ৰজিত মুছলমানসকলে ভয় শংকাত থাকিবলগীয়া হ'ল। ভয় খালে, তেওঁলোকে ভীতিগ্ৰস্ত হৈ তেতিয়া, যিহেতু মুছলিম লোক গুচি গ'ল, অসমত থকা প্ৰব্ৰজিত যিসকল মুছলমান তেওঁলোকে তেতিয়াহে কংগ্ৰেছৰ লগ লাগিছে। এই ইতিহাসটো জনা দৰকাৰ। তেওঁলোকে তেতিয়াহে কংগ্ৰেছৰ লগ লাগিছে। আৰু যে আমি কৈ থাকোঁ যে 51 চনত লোকপিয়লৰ পৰা প্ৰব্ৰজিত মুছলমানসকলে মাতৃভাষা অসমীয়া হিচাপে লিখিলে, তাৰ বেকগ্ৰাউণ্ডতো এই কাহিনীটো আছে। এই যিখন ইমিগ্ৰেণ্টছ এক্টখন আহিলে 1950, গোপীনাথ বৰদলৈ হেঁচাত কেন্দ্ৰই যেতিয়া কৰিলে, ভীতিগ্ৰস্ত হৈ তেওঁলোক আমাৰ ইয়াৰ লগত মিলি হৈছিল। তাৰ আগলৈকে কিন্তু প্ৰব্ৰজিত মুছলমানে কিন্তু তেতিয়া প্ৰব্ৰজিত মুছলমানে নিজৰ মাতৃভাষা অসমীয়া বুলি নেলেখা হ'লে কিন্তু অসমীয়া ভাষাটো মাইনৰিটি হৈ গ'ল। এইটো আমিতো সদায় কৈ আছোঁ যে স্বাধীনতাৰ আগতো তেওঁলোকে কিন্তু ইয়াত প্ৰব্ৰজিত, কিন্তু আমাৰ থলগিৰি মানুহক কিন্তু তেতিয়াই চেলেঞ্জ দি আছিলে মুছলিম লীগৰ নেতৃত্বত। এই কথাবিলাক, এই ইতিহাসবিলাক এই বিষয়টো লৈ পেলাই আলোচনা হ'ব, বিতৰ্কও হ'ব। এটা বিৰতি লৈছোঁ। বিৰতিৰ পিছত মই আহিম ইমতিয়াজ হুছেইনৰ ওচৰলৈ, তেওঁ সাধাৰণ সম্পাদক আমছুৰ। ইমতিয়াজ হুছেইনক এই বিষয়টোৰ সম্পৰ্কত মই প্ৰথমতে প্ৰাৰম্ভিক মন্তব্য ল'ম, আৰু তাৰ পিছতে তাৰ আগতে আমি দেখুৱাই ল'ম মুখ্যমন্ত্ৰীয়ে সদনত কালি কি কৈছিল। এটা বিৰতিৰ পিছত।
বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ। আজিৰ সবিশেষত আমি আলোচনা কৰি আছোঁ যে মিয়াৰ বিৰুদ্ধে যিটো অভিযান চলাইছে, উজনি অসমত যিটো হুংকাৰ দিছে, সেই সম্পৰ্কত আৰু ইয়াৰ প্ৰতিক্ৰিয়া। মই মুখ্যমন্ত্ৰীয়ে কালি অসম বিধানসভাৰ মজিয়াত কি কৈছিল এই প্ৰসংগত, তাৰ এটা কিয়দাংশ মই শুনাই ল'ব খুজিছোঁ দৰ্শকক। তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই, আমিও ল'ব নিদিওঁ। হৈ গ'ল, আমিও ল'ব নিদিওঁ। আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই, আৰু মই কৈছোঁ আপোনালোকক আমি ল'ব নিদিওঁ। বাছ সেয়া আছিল অসম বিধানসভাৰ মজিয়াত কালি মুখ্যমন্ত্ৰীৰ বক্তব্যৰ কিয়দাংশ। মই এতিয়া ইমতিয়াজ হুছেইনৰ ওচৰত আহিছোঁ, সাধাৰণ সম্পাদক তেখেত আমচুৰ। ইমতিয়াজ হুছেইন, প্ৰথমতে গোটেই বিষয়টোৰ সম্পৰ্কত আপোনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া এটা মই চমুকৈ বিচাৰিছোঁ, তাৰপিছত মোৰ প্ৰশ্ন থাকিব আৰু বিষয়টোৰ গভীৰতালৈ সোমাই যাম। চাওক, ইতিমধ্যে মই যি আপুনি ক'লে এই অংশৰ বাহিৰেও তেওঁ কিছু কথা কৈছিল। সেইখিনি কথা সঁচাই আপত্তিজনক কথা আছিল, আৰু তেওঁ যি সংবিধানৰ ওপৰত শপত খাই যোনটো পদত অধিষ্ঠিত হৈছে, তেনে এজন দায়িত্বশীল ব্যক্তিয়ে এনেধৰণৰ বক্তব্য দিয়াটো, যে তেওঁ পক্ষপাতিত্বমূলক বক্তব্য দিয়াটো কোনো পধ্যে মানে সমীচীন হ'ব নোৱাৰে। কিন্তু যিয়ে নহওক, আমাৰ যেতিয়া ঢিঙত এজনী আমাৰ ভনী লগত এনে অপকৰ্ম হ'ল, তেতিয়া আমি প্ৰত্যেকে দূষিত হৈছিলোঁ, আমি প্ৰত্যেকে লজ্জিত হৈছিলোঁ। আৰু তাৰ পাছত চাগে আপুনি জানে, আপোনালোকে প্ৰত্যেকে জানে যে নগাঁৱত যিখন আন্দোলন গঢ়ি তোলা হৈছিল আমচুৰ নেতৃত্বত, আৰু তাৰ পাছদিনাখন আমচুৰ নেতৃত্বত সমগ্ৰ অসমত এই অপৰাধ বিৰোধী চক্ৰটোৰ অপৰাধৰ বিৰুদ্ধে আমি এক আন্দোলন গঢ়ি তুলিছিলোঁ। কিন্তু তাৰ পাছত আমি দেখা পালোঁ যে এটাৰ পাছত এটা ঘটনা আমাৰ চকুত আহিলে। আমি দেখা পালোঁ যে কোনোবা এজন বিশ্বজিৎ দাসে হোজাইত টিউশ্যন কৰিবলৈ মাতি নি নৱম শ্ৰেণীৰ এজনী ছাত্ৰীৰ লগত অপকৰ্মত লিপ্ত হ'ল। তিনিচুকীয়াত জোন হালৈ নামৰ এজন ব্যক্তিয়ে চকলেট দি কাৰণে 7 বছৰীয়া এজনী যুৱতীৰ লগত অপকৰ্মত লিপ্ত হ'ল। যাদৱ বৰা নামৰ তিতাবৰৰ এজন শহুৰেকে নিজৰ বোৱাৰীকৰ লগত অপকৰ্মত লিপ্ত হ'ল। ৰঞ্জিত মুছাহী নামৰ মুছলপৰৰ এজনে নিজৰ ভাগিনীয়েকৰ লগত অপকৰ্মত লিপ্ত হ'ল। প্ৰদীপ নাথ মঙলদৈত, আকাশ মুণ্ডা তেজপুৰত, তাৰপিছত মিৰাজালিৰ ঘটনাটো আহিল। এনেধৰণৰ বিভিন্ন পুৰোহিতো আছিলে। সেই পুৰোহিত ঘটনাটোৰ বহু কথা আছে। মই যিহেতু এটা ডিফুট পুৰোহিত ৰহঙাং, আৰু তাৰপিছত এজন মুৱাজিমৰ খবৰো আহিছে বিপুৰীয়া নিকট আজান দিয়া এজন ব্যক্তি। তাৰমানে এতিয়া পুৰোহিত আৰু মুৱাজিমৰ ওপৰত আমি সন্দেহ কৰিব লগাত পৰিছে। এনে এক পৰিৱেশ সৃষ্টি হ'ল। কিন্তু আন্দোলন যি গতিত গৈ থাকিল, কোনো আমাৰ যিসকলে এই অপৰাধৰ বিৰুদ্ধে মাত মাতি আছে, দেখা পালোঁ আমি ক'ৰবাত না ক'ৰবাত যে এটা কমিউনিটিক টাৰ্গেট কৰি থকা হৈছে। কোনোৱে কিন্তু বিশ্বজিৎ দাসৰ নামটো মুখত ল'বলৈ সাহ নকৰে, কোনোৱে ৰহঙাং পুৰোহিতৰ নামটো মুখত ল'বলৈ সাহ নকৰে। তেতিয়া আমি লাহে লাহে এটা অনুভৱ কৰিলোঁ যে এই অপৰাধৰ বিৰুদ্ধে যোনখন সংগ্ৰাম গঢ়ি তোলা হৈছে, এই সংগ্ৰামখনক এটা বেলেগ ৰূপ দিয়া হৈ আছে নেকি? কাৰোবাৰ ৰাজনৈতিক স্বাৰ্থ আদায় কৰিবলৈ এটা ভোটৰ মেৰুকৰণ সৃষ্টি কৰিবলৈ সাম্প্ৰদায়িকভাৱে ক'ৰবাত না ক'ৰবাত এই আন্দোলনৰ মাজত এক তৃতীয় পক্ষ সোমাই সমগ্ৰ অপৰাধ বিৰোধী আন্দোলনটোক এক ৰাজনৈতিকৰণ কৰা হৈছে নেকি? তেতিয়াই আমি সংযম হ'লোঁ, আৰু আমি বিভিন্ন কথা এই দিশ আমি চালি জাৰি চালোঁ। আৰু আমাৰ অনুভৱ হৈছে যে উজনি অসমৰ দল সংগঠনসমূহ এতিয়া উপলব্ধি কৰিছে যে তেওঁলোকৰ যোনটো অপৰাধৰ বিৰুদ্ধে আন্দোলন আছিল, যোনটো তেওঁলোকৰ অধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি যোনবোৰ আন্দোলন আছিল, সেই আন্দোলনটো ক'ৰবাত না ক'ৰবাত তৃতীয় পক্ষই হাইজেক কৰিবলৈ বিচাৰিছে। আপোনালোকে জানে যে তেওঁলোকৰ মুখৰ পৰা, সেই উজনি অসমৰ নেতৃস্থানীয় লোকৰ মুখৰ পৰা আমি কথাবোৰ শুনিছোঁ যে মধ্য অসম আৰু নামনি অসমৰ কথাটো বেলেগ, ডেম'গ্ৰাফিক চেঞ্জৰ কথাটো কয়। কিন্তু উজনি অসমত আজিৰ তাৰিখত যিসকল লোকৰ ওপৰত এতিয়া আক্ৰমণ কৰি থকা হৈছে, তেওঁলোকৰ বাবে একো এনেকুৱা ধৰণৰ ক্ষতি হোৱা নাই। যোনবোৰ লোকৰ ওপৰত ক্ষতি হৈছে, যোনবোৰ লোকে আগ্ৰাসন কৰা যেন অনুভৱ হৈছে, সেইবোৰ লোকৰ হৈ কিন্তু আকৌ দেখা পোৱা যায় বিজেপি চৰকাৰখনে আকৌ তেওঁলোকক সংৰক্ষণহে দিয়ে। আৰু যিয়ে নহওক, যিসকল লোক আজি উজনি অসমত গৈছে, তেওঁলোক বনোৱা হিচাপে গৈছে। তেওঁলোকে গৈ তাত কনষ্ট্ৰাকশ্যন কামত লাগিছে, ৰাস্তা বনোৱাত লাগিছে, আৰু কামখিনি শেষ হোৱাৰ পাছত তেওঁলোকে নিজৰ ঘৰলৈ উভতি আহি যায়। আগ্ৰাসন নহয়, কমল মেধিয়ে যিটো কৈছে আগ্ৰাসী মনোভাৱ। তাত কোনোৱে মাটি কিনাৰ কোনো তেনেধৰণৰ আমাৰ চকুত পৰা নাই। কোনোবাই ঘৰ সাজি কাৰণে তাত বাসিন্দা হ'ব চেষ্টা কৰিছে, সেইবোৰ আমাৰ চকুত পৰা নাই। ক'ৰবাত পৰিছে যদি পইণ্ট ডেচিমেলত কোনোবা কিবা পাৰ্চেণ্টেজে নাজানো, কিন্তু প্ৰায়ভাগ মানুহে তাত খাই পিন্ধি কাম কৰি মূৰৰ ঘাম তলত পেলাই আকৌ
টকা পইচাখিনি হাতত লৈ কেনে আহি যায় আৰু দেখা পাওঁ তেওঁলোকক নিজে নাযায় তেওঁলোকক আমন্ত্ৰণ কৰি লৈ যোৱা যায় আৰু ইতিমধ্যে আমাৰ চকুত পৰিল যে তেওঁলোকক আমন্ত্ৰণ কৰি লৈ যোৱাৰ মাজত বিজেপি নেতা আছে সভাপতি ময়ূৰ বৰগোহাঁই আছে আৰু যেতিয়া দেখা পালে যে তেওঁ 15 লাখ টকা দিবলগীয়া আছে এই আন্দোলনৰটোক তেওঁ মহিমূৰ কৰিবলৈ কিছুমান তাৰ জাতীয় সংগঠনৰ নাম ব্যৱহাৰ কৰি কাৰণে তেওঁলোকক আক্ৰমণ কৰাৰ কথা আহিল আমি ভাবিলোঁ সেইটো ফেক ভিডিঅ' যেতিয়া জিলা প্ৰশাসনে এটা স্পষ্টীকৰণ দিলে কিন্তু সেইসকল মানুহে যেতিয়া পিঠিত দাগ লৈ আহি বৰপেটাত FIR লজ কৰিলে লক্ষীপুৰত FIR লজ কৰিলে তেতিয়া আমি কথাটো গম পালোঁ যে ক'ৰবাত না ক'ৰবাত ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই এই সমগ্ৰ আন্দোলনটো তেওঁ মহিমূৰ কৰিবলৈ তেওঁ চেষ্টা কৰিছিল নেকি তেওঁ এটা সম্প্ৰদায়ৰ বিৰুদ্ধে তেওঁ ঠেলি দিবলৈ চেষ্টা কৰিছিল নেকি সেয়েহে এই বিষয়টো লৈ তদন্ত হ'ব লাগে আৰু আমি আমচুৰ ফালৰ পৰা দাবী কৰি আছোঁ যদিহে আজি সেই কলকাতাৰ ৰেপ কেছটো আজি যদি CBI তদন্ত কৰিব পাৰে তেতিয়াহ'লে আমাৰ এই ঢিঙৰ যি ঘটনা ঘটিছে এইটো CBI তদন্ত কৰিব লাগে কাৰণ এই ঢিঙৰ ঘটনাটোলৈ বহু ৰহস্য আছে যিকেইখন ফটো আমাক দেখাই থকা হৈছিল সেইকেইখন ফটোৰ অভিযুক্তৰ লগত কোনো হেৰিয়ে নাই এতিয়ালৈকে থাৰ্ড একিউজজনক ধৰিবই পৰা নাই আমি নাজানো যে কি হৈ আছে ঘটনাবোৰ আৰু চাওক ৰুল অফ লৰ কথাটো আহি পৰে মোৰ মাজতে এটা প্ৰশ্ন আছে যে এইটো আপুনি ময়ূৰ বৰগোহাঁই স্থানীয়ভাৱে এই ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি ইতিমধ্যে চৰ্চা চলিছে আৰু এইটো কিছু পৰিমাণে প্ৰমাণো হৈছে কিন্তু এটা কথা এই গোটেই বিষয়টোৰ ক্ষেত্ৰত মিয়াক নাযাবলৈ বা মিয়া বিৰোধী যিটো আগ্ৰাসন সেইটো মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপি RSSৰ এটা ষড়যন্ত্ৰ বুলি বহুতে ক'ব খুজিছে আৰু কাৰণ এইকাৰণে ক'ব খুজিছে তেওঁলোকৰ কথাত ওলাই পৰিছে গোটেই বিষয়টো চাওক মই আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগত মই যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছিলোঁ ইতিমধ্যে মোৰ তাত এটা ফোন আহিছে আপোনালোকৰ ষ্টুডিঅ'তে ব্ৰেকত মই কথা পাতিছোঁ আজিৰ তাৰিখতো সাংঘাতিক ষড়যন্ত্ৰত লিপ্ত হৈ আছে অসমৰ বিভিন্ন জেগাত যেতিয়া দেখা পালে জাতীয়তাবাদী দল সংগঠনে এই কথাটো বিষয়বস্তুটো গম পায় তেওঁলোকে ক'ৰবাত না ক'ৰবাত এই গোটেই আন্দোলনটো কোনোবাই হাইজেক কৰিবলৈ বিচাৰিছে বুলি যেতিয়া অনুভৱ কৰিলে ক'ৰবাত না ক'ৰবাত এটা ষড়যন্ত্ৰ ৰচি থকা আমি অনুমান পাইছোঁ যে অসমখন কোনোবাই এটা বিশৃংখলতা সৃষ্টি কৰিব অসমত এটা সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰি কাৰণে ক'ৰবাত কাৰোবাক আক্ৰমণ কৰা এনেকুৱা ধৰণৰ পৰিকল্পনা ক'ৰবাত হৈ থকা যেন আমাৰ এতিয়া কাণত পৰিছে সেইকাৰণে এই বিষয়বোৰ লৈ আলোচনা চলি আছে ইতিমধ্যে কাৰণ এনে এক পৰ্যায়ত আমি অসমখন যাবলৈ দিবলৈ নোৱাৰোঁ কাৰণ আগন্তুক পঞ্চায়ত নিৰ্বাচন আছে বুলি আগন্তুক বিধানসভা নিৰ্বাচন আছে বুলি আৰু এইটো আজি শাসনাধিষ্ঠ দলৰ এইটো এটা পেটাৰ্ণ চলিছে সমগ্ৰ ভাৰতত সেই 1985 চনৰ পাছতে সেই ৰথযাত্ৰাৰ পাছৰ পৰা আজিলৈকে যেতিয়াই তেওঁলোকে ৰাজনৈতিকভাৱে সংকটত পৰে তেতিয়া দেখা যায় তেওঁলোকে এই কমিউনেল কাৰ্ডখন খেলে কিন্তু নষ্ট কাৰ হয় কোনে অত্যাচাৰিত হয় এই সাধাৰণ ৰাইজসকলে সেইকাৰণে এই বিষয়টো লৈ আমি আলোচনা কৰিম আৰু ইতিমধ্যে মই সেই বিষয়টো আপোনালোকৰ ষ্টুডিঅ'ত সোমোৱাৰ পৰা আমাৰ সেই বিষয়টো লৈ আলোচনা হৈছে কাৰণ আমি খবৰ পাই আছোঁ কিছুমান চ'ৰ্চৰ থ্ৰুদি যে এনেধৰণৰ অসমৰ কিছুমান অঞ্চলত যে এনেধৰণৰ এক পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিবলৈ উঠি পৰি লাগি আছে কিছু লোকে ধন্যবাদ মই পুনৰ আহিম আপোনাৰ ওচৰলৈ এবাৰ মই মেহদী হাছান খানৰ ওচৰলৈ আহিছোঁ মেহদী হাছান খান সাধাৰণ সম্পাদক AIUDFৰ মেহদী হাছান খান এই বিষয়টোক লৈ আপোনালোকৰ বিধায়কসকলো সদনৰ মজিয়াত অসম বিধানসভাৰ মজিয়াত সৰব ভূমিকা পালন কৰিছে আপুনি কি ভাবে বহুতে কিন্তু এটা সন্দেহ কৰিছে বিশেষকৈ ময়ূৰ বৰগোহাঁইৰ এই ঘটনাটোৰ পিছত সামগ্ৰিকভাৱে বিজেপি RSSৰ এক কনস্পিৰেচি এক ষড়যন্ত্ৰ বা তেওঁলোকৰ এক এজেণ্ডা বুলি কিন্তু বহুতে ক'বলৈ লৈছে সঁচা মিছা এইটো নাজানো কিন্তু এইটো কথালৈ আলোচনা হৈছে আপুনি কি কয় হয় কথাটো নিশ্চিতভাৱে কথাটো তেনেকুৱা বিগত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছৰ পৰাই ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰকৃততে শংকিত হৈ পৰিছিল তেওঁলোকে 2026 চনৰ কাৰণে তেওঁলোকৰ এটা নেৰেটিভ অসমত এক সাম্প্ৰদায়িকতাৰ নতুন বীজ ৰোপণ কৰিব বিচাৰি আছে যাৰ কাৰণে তেওঁলোকে এই ধৰণৰ এটা কথা তেওঁলোকে এতিয়া মুখ্যমন্ত্ৰীগৰাকী সদনত কৈছে সম্পূৰ্ণ অসাংবিধানিক কথাবিলাক তেওঁ মুখ্যমন্ত্ৰী কালি সদনত এক প্ৰভোগ কৰা ধৰণৰ ষ্টেটমেণ্ট তেওঁ দিছে যে ৰাজ্যখনৰ মানুহখিনি যেতিয়া বিধায়ক আমাৰ দলৰ বিধায়কগৰাকীৰ কথাৰ উত্তৰত তেওঁ কৈছে যে আপোনালোকৰ মানুহখিনি উজনিত যাব নোৱাৰে মই কৈছোঁ এইটো মুখ্যমন্ত্ৰীগৰাকীয়ে মই ভাবোঁ এটা সম্পূৰ্ণ এটা অসাংবিধানিক মন্তব্য কৰিছে আৰু তেওঁ এটা নেৰেটিভ ছেট কৰিব বিচাৰি আছে যে আমাৰ যি অহা নিৰ্বাচনৰ কাৰণে তেওঁ নেৰেটিভ এটা ছেট কৰিব বিচাৰি আছে আৰু সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰি তেওঁ 26ৰ বৈতৰণি পাৰ হ'ব বিচাৰি আছে কমল মেধি ইয়াৰ উত্তৰটো পোনপটীয়াকৈ দিব নেকি আপোনাক মই সেইকাৰণে মই আহিম বসন্ত গগৈৰ ওচৰলৈ প্ৰতিনিধিগৰাকীয়ে যিটো কথা কৈছে তেওঁ চাগে অলপ যোৱা একেবাৰে শেহতীয়া অসমৰ নিৰ্বাচনটো হৈ গ'ল লোকসভা নিৰ্বাচনৰ ৰিজাল্টটো চাগে তেওঁলোকে ভালকৈ পৰ্যালোচনা কৰিছে লোকসভা নিৰ্বাচনত এইটোতো মুখেৰে আমি কৈ দিব নোৱাৰোঁ যিকোনো সেয়াত চালে আপোনালোকে দেখিব যে লোকসভা নিৰ্বাচনটো যে হৈ গ'ল আজি 4 মাহ আগত লোকসভা নিৰ্বাচনৰ ৰিজাল্টটো যদি আপুনি বিধানসভা হিচাপে চায় তেনেহ'লে অসমৰ 93টা বিধানসভা সমষ্টিত বিজেপি নেতৃত্বাধীন NDA
লিড লৈছে কমল মেধি বিষয়টো আমি ময়ূৰ বৰগোহাঁই প্ৰসংগত কমল মেধিৰ খ্ৰীষ্টান ময়ূৰ বৰগোহাঁই প্ৰসংগত কমল মেধিৰ খ্ৰীষ্টান কাৰণ ময়ূৰ বৰগোহাঁই মোৰ প্ৰশ্নটো এতিয়া ময়ূৰ বৰগোহাঁইৰ যিটো কাম চলি আছিলে তাত কিন্তু সেইসকল পূৰ্ববংগীয় মুছলমানলৈকে তেওঁলোক ভাৰতীয় নাগৰিক কিন্তু কাৰণ যদিহে বিদেশী হয় তেতিয়াহ'লে এৰেষ্ট কিয় নকৰিলে মোৰ প্ৰশ্ন তেওঁলোক কিয় কাম কৰিবলৈ লৈ গৈছিলে ময়ূৰ বৰগোহাঁই নাই এইটো ময়ূৰ বৰগোহাঁই কাম কৰিবলৈ নিছিলে ময়ূৰ বৰগোহাঁই আক্ৰমণ কৰিছে বুলি যে এফআইআৰ দিলে এই যে 15 লাখ টকাৰ এটা সাধু কথা উলিয়াইছে এইটো কি প্ৰমাণ হৈছে নেকি না ময়ূৰ বৰগোহাঁই কাম কৰিবলৈ কিয় লৈছিলে যদি আপোনালোক ইমানেই এজাহাৰ এখন দিছে দিব পাৰে সকলোৰে অধিকাৰ আছে আপোনাৰ বিৰুদ্ধে মই এতিয়া এখন এজাহাৰ দিব পাৰোঁ আপুনি মোৰ বিৰুদ্ধে দিব পাৰে কিন্তু প্ৰমাণ হৈছে নেকি কথাটো কি প্ৰমাণ হৈছে নাই হোৱা নহয় 2 নম্বৰ কথাটো হ'ল ৰ'ব আপুনি কথা নকয় আদালতত হয় 2 নম্বৰ কথাটো হ'ল ময়ূৰ বৰগোহাঁইক লৈ অকমান বেছিকে চৰ্চা এইকাৰণে হৈছে যোৱা বিধানসভা নিৰ্বাচনতো 2021 বিধানসভা নিৰ্বাচনত মাত্ৰ কেইখনমান 500 মান 400-500 মান ভোটত ময়ূৰ বৰগোহাঁই হাৰিছিলে এইবাৰ লোকসভা নিৰ্বাচনত এটা ইণ্টাৰেষ্টিং ঘটনা ঘটিলে যেতিয়া ভোট কাউণ্টিং হৈ আছে একদম নেক টু নেক যেতিয়া গৈ আছে তেতিয়া দেৱব্ৰত শইকীয়াই লিখি দিলে যে 1 লাখৰ ব্যৱধানত যেহেতু গৌৰৱ গগৈ জিকি গ'ল গতিকে লাষ্টৰ বাকচকেইটা আৰু গণনা কৰিব নালাগে আমি সকলোৱে জানো তাত থকা সকলোৱে জানে কংগ্ৰেছ বিজেপিৰ মানুহে যে শেষৰ যদি বাকচকেইটা গণনা কৰিলেহেঁতেন তেতিয়াহ'লে দেৱব্ৰত শইকীয়াতকৈ বিজেপিৰ ভোট বেছি হ'লহেঁতেন আৰু তাৰ কৃতিত্ব ডেফিনেটলি ময়ূৰ বৰগোহাঁইৰ ওচৰলৈ গ'লহেঁতেন তাৰমানে ময়ূৰ বৰগোহাঁই যিহেতু তাৰ প্ৰক্ষেপিত পাৰ্টি আছিলে অহা নিৰ্বাচনত অনাগত নিৰ্বাচনত যে ময়ূৰ বৰগোহাঁই তাৰ পৰা নিৰ্বাচিত হ'ব এইটো নিশ্চিত এনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈছে তেনেকুৱা এটা পৰিস্থিতিত ময়ূৰ বৰগোহাঁইক তাত টাৰ্গেট কৰা হৈছে প্ৰিয় বাতৰি প্ৰেমিক বন্ধু বান্ধৱীসকল আপোনালোকে প্ৰতিবেদনটো কেনে পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে আপুনি যদি নতুনকৈ NPG GK চেনেলটোলৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি সহায় সহযোগিতা কৰিব আৰু নতুন প্ৰতিবেদনৰ সৈতে আপোনালোকৰ সৈতে আকৌ লগ হ'ম আজিলৈ আহিছোঁ ধন্যবাদ